চাকৰি কোনে পায়? কৃষকৰ লৰাই পায়, তামোল পাণ দোকানীৰ লৰাই পায়, ঠেলা চালকৰ লৰাই পায়। আজি আমাৰ এইখন অসমত শ্ৰমিক, নিম্ন মধ্যবিত্ত আৰু দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীয়ে চাকৰি পায়, কাকো তামোল এখনো খুওৱাৰ প্ৰয়োজন নহয়। 10,000 টকাটো লাগিবনে নাই? লাগিবনে নাই? লাগিব। আৰু 10,000তে শেষ নে পিছলৈ আৰু লাগিব? ৰঞ্জিত দাক মই আজি দায়িত্ব দিলো, জুন মাহত দিন এটা ঠিক কৰিব। মেত মই নোৱাৰিম, পঞ্চায়ত হ'ব। জুন মাহত আহি আপোনালোকৰ 10,000 টকাটো মই বিলাই দি থৈ যাম। হ'ব? 7,000, 8,000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ তামিলনাডু যায়, কৰ্ণাটক যায়, অন্ধ্ৰপ্ৰদেশ যায়। ল'ৰা ছোৱালীৰ বেমাৰ হয়, চিকিৎসা নহয়, আনকি মৃত্যু হলে মৃত শৰীৰো উভতি নাহে। আমি অসমত উদ্যোগ আনিম, উদ্যোগপতিক সহায় কৰিবৰ কাৰণে নহয়, আমি অসমত উদ্যোগ আনিম যাতে অসমৰ বাহিৰত কাম কৰা যুৱক যুৱতীসকলক আমি নিজৰ মাকৰ বুকুচালৈ আকৌ উভতাই লৈ আহিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, কোভিডৰ সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলোঁ। ময়ো গম পোৱা নাছিলোঁ 16 লাখ অসমীয়া ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰে। 1,50,000 টকাৰ কাম নকৰে, 8,000, 9,000 টকাৰ কাম কৰে। এইখন অসম আমি পৰিৱৰ্তন কৰিব লাগিব আৰু পৰিৱৰ্তনৰ ৰাস্তাত আমি আগবাঢ়ি যাব লাগিব। কংগ্ৰেছ চৰকাৰে 15 বছৰ আমাক শাসন কৰিছিল। না ৰাস্তা, না স্কুল, না কলেজ। তেওঁলোকে আমাক কি দিছিলে? লুঙি দিছিল নে নাই? লুঙি, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা। দুৰ্গা পূজাত পঞ্চমৃত খুৱাই নহয় আমাক। তেনেকে কংগ্ৰেছৰ পঞ্চমৃত আছিলে লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। হয়নে নহয়? ইয়াৰ বাদে একো আঁচনি নাছিল। কংগ্ৰেছৰ মিটিং হয়, মহিলাসকলক ক'ব মিটিঙত যাব লাগে, বোলে কি পাবি? সূতা পাম। মহিলাসকল মিটিঙত গ'ল, মিটিং শেষ হ'ল। সূতা বিলোৱাৰ সময়ত তলত 5,000 মহিলা, ওপৰত 200 বান্দল সূতা দলিয়াই দিয়ে। যোনে কেছ ধৰে ধৰক আৰু যোনে পাৰে পাৰক। দুখে বেজাৰে মহিলাই ঘৰত ঘূৰি আহে, লাজতে ক'বও নোৱাৰে সূতা নাপালো বুলি। হয়নে নহয়? মই ঠিক কৈছো নে নাই? ঠিক কৈছো নে নাই? আৰু এবাৰ চিন্তা কৰি কওক। এয়া আছিলে কংগ্ৰেছ চৰকাৰ। আজি আমাক লুঙিও নালাগে, ধুতিও নালাগে। যদি লুঙি আৰু ধুতি বজাৰৰ পৰা কিনিবও লাগে, অৰুণোদয় টকাৰে আমি কিনি ল'ব পাৰোঁ। লাইন পাতিব যাব নালাগে। 2021ত 16,000 অৰুণোদয় আছিল এটা সমষ্টিত। এইবাৰ আমি 22,000 কৰিলোঁ আৰু এতিয়া ফৰ্ম ফিলআপৰ কাম চলি আছে। 40,000 পৰিয়ালে অকল আপোনালোকৰ সমষ্টিতে অৰুণোদয় পাব। গাড়ীত আহোঁ থাকোঁতে মোক ৰঞ্জিত দাই কৈছে যে আৰু 4-5,000 লাগে, তেতিয়া সকলো দুখীয়া মানুহখিনিয়ে পাই যাব। মই কৈছো ঠিক আছে ৰঞ্জিত দা, আৰু 4,000 মই দি দিম যাতে সকলো মানুহে অৰুণোদয় পাব। ভাল হ'ব নে বেয়া হ'ব? একদম পিছফালে কোৱাই নাই। ভাল হ'ব নে বেয়া হ'ব? লুঙি ধুতিতকৈ ভাল হ'ব নে বেয়া হ'ব? শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় হ'ল। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে আৰু বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বছৰি আমি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ চিকিৎসা কৰিব পাৰোঁ। কলেজত এডমিশ্যন বিনামূলীয়া হ'ল, কিন্তু যোৱাবাৰলৈকে কলেজত এডমিশ্যন ল'লেও
গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, তাতো টকা খৰচ হয়। এইবাৰ আমি সিদ্ধান্ত লৈছো যে কোনো ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱাই দিলে কলেজত এডমিশ্যন হৈ যাব। ভাল হ'বনে বেয়া হ'ব? ৰঞ্জিত দা আৰু মই বহুদিন কথা পাতি আছিলো যে আৱাস যোজনাৰ ঘৰ ল'লে এটা জিঅ' টেগিং লাগে, তাতো লাগে 15-20 হাজাৰ টকা লয়। আমি আলোচনা কৰি সিদ্ধান্ত কৰিলো যে এইবাৰ জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে কৰিব। এইবাৰ টকা লৈছে নেকি? এইবাৰ লৈছে নেকি কাবাৰ? এতিয়া যিসকল বাদ পৰি গ'ল, অহা 10 তাৰিখৰ পিছতেই মই আৰু এটা নিয়ম কৰিম যে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব। তেতিয়াতো কোনেও টকা খাব নোৱাৰে, নিজৰ টকাটো নিজে খাব নোৱাৰে। তাৰমানে অৰুণোদয় হ'ল, চাউল হ'ল, কলেজত এডমিশ্যন হ'ল, আৱাস যোজনাৰ ঘৰো পোৱাৰ ৰাস্তা চাফ হ'ল। এইবাৰ আমি আৰু কি কৰিব খুজিছো, 1 অক্টোবৰৰ পৰা আমি ৰাইজক ৰেচন কাৰ্ডতে চাউলৰ লগতে দালি, নিমখ আৰু আমি চেনি কম দামত দিয়া আৰম্ভ কৰিম। আজি আমাৰ গধূলি কেবিনেট আছে, তাতে এই সিদ্ধান্ত হ'ব যে বজাৰত যদি 90 টকা দালিৰ দাম থাকে, আমি আপোনাক 60 টকাত দিম। বজাৰত যদি চেনিৰ দাম 90 টকা থাকে, আপোনালোকক আমি 60 টকাত দিম। তাৰমানে ৰেচন কাৰ্ডত চাউল পালো, নিমখ পালো, দালি পালো আৰু চেনি পালো। আৰু কি লাগিব আপোনালোকক? আৰু কি লাগিব? মিঠাতেল লাগিব? আচ্ছা, মই বেলেগ এটা দিম বুলি ভাবিছো। এতিয়া সকলো মহিলাই মোক কয় যে গেছৰ চিলিণ্ডাৰৰ দাম 950, কিন্তু এজেন্সিয়ে 1000 মান লৈ লয়, হয়নে? 1 অক্টোবৰৰ পৰা মই আপোনালোকক গেছৰ চিলিণ্ডাৰ 650 টকাত দি দিম। ভাল হ'বনে বেয়া হ'ব? অলপ বেয়া হ'ব নেকি? কোনো কোৱাই ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? ধুতিতকৈ ভাল নে বেয়া? আৰু যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছ যোনে লয়, তেওঁলোকক এটা গেছ মই 250 টকাত দি দিম। হ'ব? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ নিম্ন মধ্যবিত্ত